নমো নমো ভগবন্ত কপিল ঈশ্বৰ সাংখ্য প্ৰৱৰ্তক তাপহাৰী জগতৰ নমো নমো কৰ্দমনন্দন সনাতন জ্ঞানদানে দেৱসূতি মাতৃক তৰণ হে ৰাম শুনিলা পূৰ্বত সবে নৰ নাৰী ছয় বৰাহ বিষ্ণুৰ লীলা ৰসৰ আলয় আবে শুনিও কলিলা কপিল দেৱৰ যেন মতে পুত্ৰয়াসী ভৈলা কৰ্দমৰ কৰ্দমৰ বিহায়াবে শুনিও সম্প্ৰতি গোপাল চৰণে কহে দীনহীন মতি হে ৰাম বিদুৰ বদতি গুৰু মোহৰয়াগত স্বয়ম্ভুৱ মনুৰ কহিও বংশজত ৰাম তান দুই পুত্ৰে ইটো সবে মহিষান ধৰ্ম পথে যেন মতে কৰিলা পালন আৰু কহিয়া সাজিতো তাহাৰ নন্দিনী কৰ্দমৰ জায়া দেৱসূতি সুলক্ষণী কেন মতে দুহান্তৰ বিবাহ ঘটিল কতেক পুত্ৰ কৰিষি তাহান্তে জন্মাইল এহি সব কথা মোৰ শুনিবা কমন কহিও কৰোণা কৰি বাপত পুধন ৰাম মৈত্ৰেয় বদতি সাধু ব্যাসৰ নন্দন প্ৰশ্নৰ উত্তৰ কহো শুনাৰ গমন কৰ্দমক ব্ৰহ্মা
প্ৰজা স্ৰজীৱে বুলিলা পিতৃৰ বচনেতে তীক্ষ্ণে চলি গৈলা ৰাম সৰস্বতী তীৰে যাই কৰিয়া হৰিষ কৰিলন্ত তপ 10,000 বৰিষ ভক্তি ভাৱে নানা দ্ৰব্যে পূজা কৰিলন্ত পাছে দুষ্ট হৈয়া দেখা দিলা ভগৱন্ত কৃপালু গুৰুজনাৰ একান্ত সেৱক মহা সাধু সমস্ত মহাভাগৱত পাঠ কৰি থকা অতি স্নেহৰ প্ৰাণজিৎ গগৈ বাপজনা সন্মুখত আসনাধিষ্ঠ হৈ থকা সুহিত বান্ধৱ এই জিলা শাখাৰ দায়িত্ব বহন কৰি থকা শৰণ আচাৰ্য শ্ৰদ্ধাৰ শ্ৰীযুত বুবুল হাজৰিকা বাপজনা আমাৰ কাষতে আসন লৈ থকা সংস্কৃতিৰ সাধক আমাৰ দোলাকাষৰীয়া বাপজনা এই গৃহৰ মূল ব্যক্তি প্ৰভুৰ একান্ত ভকত নীলমণি বুঢ়াগোহাঁই বাপজনাকে প্ৰমুখ্য কৰি পৰিয়ালবৰ্গ আমাৰ এই বিবাহ মণ্ডপত উপস্থিত হৈ থকা সাধুসকল ভকতসকল আইসকল যুৱক যুৱতীসকল কণ কণ মইনা মইনীসকল বিশেষকৈ যাৰ কাৰণে আজি আমি ইয়াত উপস্থিত হ'বলৈ সৌভাগ্য আমাৰ মিলিছে বিষ্ণুস্বৰূপ বৰ দীপাংকৰ বুঢ়াগোহাঁই আমি সকলোলৈকে আমি সেৱাভাগ নিবেদন কৰিছোঁ গগৈ বাপে আমাকে একাষাৰ ক'বলৈ বুলি প্ৰথমে দায়িত্ব ন্যস্ত কৰিছে আমি বাপৰ আজ্ঞা লৈ আপোনাক মহামহন্তৰ চৰণৰ ধূলা শিৰত লৈ আমি একাষাৰ কম বাপেও কৈ যাব আমি সমান্তৰালভাৱে আমি কৈ যাম বাৰু এতিয়া আমি উপলক্ষ বিবাহ মানে আচলতে সংসাৰ ধৰ্মত ভৰি দিয়া আমাৰ নীলমণি বাপজনাই এটি উৎকৃষ্ট আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই অনুষ্ঠানটি আয়োজন কৰিছে বুলি মই তেৰালৈ পুনৰবাৰ কৃতজ্ঞতাৰ সেৱা জনাইছোঁ সচৰাচৰ আমাৰ বিবাহ বুলি ক'লেই ই এটা যদিও ব্যক্তিগত এক অনুষ্ঠান তথাপিও ই এটা উৎসৱ ই এটা সামাজিক উৎসৱলৈ ৰূপান্তৰ হৈছে আৰু উৎসৱত আনন্দ থাকে কিন্তু আমি আচলতে আনন্দ প্ৰকৃত যিটো আনন্দ সেই আনন্দৰ পৰা যেন আমি আজি তাৰিখত অলপ ফালৰি কাটি গৈছোঁ সেই আনন্দ যেন কেৱল মাত্ৰ ভোগতহে পায় এইবোৰ আমাৰ আজিৰ সমাজ ব্যৱস্থাই এনেকুৱাবোৰ আমাক ভবাই তুলিবলৈ বাধ্য কৰাইছে কিন্তু প্ৰকৃত যিটো আনন্দ যিটো পৰমানন্দক উপাসনা কৰিলেহে পোৱা যায় সেই আনন্দ আমাৰ এই উৎসৱবোৰে আমাক কেতিয়াবা আনন্দত ব্যাঘাতহে জন্মাইছে আমাৰ অনুভৱ হয় কিন্তু ঠিক এটা খুব উচিত পদক্ষেপেৰে আজি
এই অনুষ্ঠানটি আমাৰ গৃহস্থী বাপজনাই আয়োজন কৰি এটা আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। মই পুনৰবাৰ তেৰালৈ শলাগ জ্ঞাপন কৰিছোঁ। এতিয়া যিহেতুকে এই সংসাৰত ভৰি দিবৰ কাৰণে বিবাহ, এই ভাগৱত বস্তু যেতিয়া আমি পাইছোঁ, এই ভাগৱত সন্দৰ্ভত আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে তেৰাৰ উপদেশৰ জৰিয়তে আমাক প্ৰকাশ কৰি থৈ গ'ল। বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে, সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে। তাৰমানে এই ভাগৱত ভাগ সংসাৰী লোকসকলৰ প্ৰতি কৃপা বৰ্ষণ কৰিহে মহামুনি সুকে পৃথিৱীলৈ লৈ আহিলে। তেতিয়াহ'লে এই ভাগৱত ভাগ আচলতে সংসাৰী লোকসকলৰ বাবে এক চানেকি। সঁচাই আজি এটি অধ্যায় ইয়াত নিৰ্বাচন কৰি লোৱা হৈছে। অধ্যায়টি হৈছে যে কৰ্দম্ব দেৱাহুতিৰ বিবাহ। অৰ্থাৎ এই অধ্যায়টি ইয়াত কিয় সন্নিৱিষ্ট কৰা হ'ল? আমি যদি ইয়াৰ আগত এটা অধ্যায় এই তৃতীয় স্কন্ধৰে প্ৰথমে অনাদি পাতন, তাৰপাছত সৃষ্টি লীলা বুলি যি অধ্যায় ইতিমধ্যে পাৰ হৈ গৈছে, তাৰ কিছু এটা আভাসো ইয়াত আৰম্ভণিতে দিছে। তাৰমানে কি, এই অধ্যায়টোৰ আগত বৰাহ বিষ্ণুৰ যি লীলা, সেই লীলাখিনি প্ৰকাশমান হৈ গৈছে। এই বৰাহ বিষ্ণুৰ লীলাত কিখিনি কথা প্ৰকাশ পাইছিল? তাত প্ৰকাশ পাইছিল যে ভগৱন্তই বিনোদ আৰু বিলাসৰ নিমিত্তে, বিনোদ বিলাস মানে আনন্দ উপলব্ধিৰ কাৰণে, আনন্দ উপভোগৰ কাৰণে, অকলে থাকি ভগৱন্তই কোনো আনন্দ পোৱা নাছিল। গতিকে আনন্দ লাভৰ কাৰণে তেওঁ সৃষ্টিৰ পাতনি মেলিলে। এই সৃষ্টি পাতনি মেলোঁতে এই সৃষ্টি তেওঁ 14খন ভুৱনেৰে নিৰ্মাণ কৰিছে। 14খন ভুৱনৰ ওপৰলৈ আছে ভূ ভুৱ স মহ জন তপ আৰু সত্য। তললৈ আছে তল অতল বিতল সুতল তলাতল ৰসাতল পাতাল। এই 7খন পাতাল আৰু 7খন স্বৰ্গই পৃথিৱী এই বিশ্ব ব্ৰহ্মাণ্ডখন ভগৱন্তই নিৰ্মাণ কৰিলে আৰু ঠায়ে ঠায়ে ভিন্নজনক তাত স্থাপন কৰিলে। এতিয়া মানুহক স্থাপন কৰিব লাগে। মানুহক সৃষ্টি কৰিলে ভগৱন্তই স্বয়ম্ভুক মানুহ মনুৰূপেৰে। স্বয়ম্ভুক মনুৰূপেৰে মানুহক যেতিয়া সৃষ্টি কৰিলে, সৃষ্টি কৰি মানুহক স্থাপন কৰিবৰ কাৰণে পৃথিৱী কিন্তু ৰসাতলত আছে। তে ৰসাতলৰ পৰা পৃথিৱীখন উদ্ধাৰ কৰি আনিবৰ কাৰণে ভগৱন্তই নিজে বৰাহ ৰূপ ধাৰণ কৰি, বৰাহৰূপী বিষ্ণুৱে ৰসাতলৰ পৰা পৃথিৱীখন উদ্ধাৰ কৰি লৈ আহিছে। আনহাতেদি ইতিপূৰ্বে আমি সকলোৱে গম পাইছোঁ যে প্ৰথমে যেতিয়া নেকি আদি দৈত্য হিৰণ্যকশিপুক জন্ম হ'লেই, মানুহ পাছতহে জন্ম হৈছে। তাৰ আগতে দেৱতাসকলো জন্ম হ'ল, তেওঁলোকক স্বৰ্গলোকত স্থান দিলেই। হিৰণ্যকশিপুক ৰসাতলত এফালে স্থান দি থৈ দিছে। গতিকে এতিয়া ইতিমধ্যে যেতিয়া যুদ্ধ বিচাৰি, প্ৰতিপক্ষ যুদ্ধ বিচাৰি, সমকক্ষ যুদ্ধ বিচাৰি হিৰণ্যক্ষই তেওঁ আটাইখিনি ভুৱন জয় কৰাৰ পাছত শেষান্তৰত তেওঁ জলৰ মাজলৈ তেওঁ সোমাই গ'ল। জলৰ মাজত গৈ পেলাই তেওঁ যেতিয়া জলত তেওঁ প্ৰতিপক্ষ যুদ্ধ বিচাৰিলে, সেই জলৰ
দেৱতা বৰুণৰ সাক্ষাৎ হ'ল। বৰুণে ক'লে মই তোমাৰ লগত যুদ্ধ নকৰোঁ, মোৰ এতিয়া বয়স হৈছে, গতিকে তোমাৰ প্ৰতিপক্ষ যুদ্ধ তুমি অচিৰেই পাবা। এই বুলি কৈ দিয়াৰ লগে লগে তেওঁ সেই প্ৰতিপক্ষ যুদ্ধ বিচাৰি যাওঁতেই ইতিমধ্যে দন্তৰ আগত বৰাহৰূপী বিষ্ণুৱে ভগৱন্তই পৃথিৱী লৈ আহোঁতে মুখামুখি হ'ল। মুখামুখি হোৱাৰ পাছত দুয়োৰে মাজত যুদ্ধ হ'ল। যুদ্ধ কৰিবলৈ যাওঁতে বৰাহৰূপী ভগৱন্তই দন্তৰ আগৰ পৰা পৃথিৱীখন জলৰ ওপৰত স্থাপন কৰি ল'লে। পৰৱৰ্তী সময়ত তেওঁলোকৰ যুদ্ধখন যেন এই পৃথিৱী কেন্দ্ৰিক হৈ পৰিল। এইখিনি আমি ইয়াৰ আগতে পাই আহিলোঁ, এই বৰাহ বিষ্ণুৰ লীলা। এইখিনি এটা তাৎপৰ্য অন্তৰ্নিহিত হৈ আছে, আধ্যাত্মিকতা তাত অন্তৰ্নিহিত হৈ আছে। সেইকাৰণেহে এই কৰ্দম্ব দেৱাহুতিৰ বিবাহৰ প্ৰাকখনত এই কথাটো উপস্থাপন কৰা হৈছে। কাৰণ সাধু সমস্ত এই যে 14খন ভুৱনৰ প্ৰথম ওপৰৰ ভূলোকত বাসস্থান নৰ আৰু কিন্নৰৰ, মানুহ আৰু নপুংসকৰ বাসস্থান হৈছে পৃথিৱী। তাৰ ওপৰত ভুৱলোকত স্থান দিলে গন্ধৰ্বসকলক, তাৰ ওপৰত দেৱতাসকলক, ইন্দ্ৰাদি দেৱতাসকলক স্থান দিলে স্বৰ্গলোকত, তাৰ ওপৰত মহলোকত স্থান দিলে ধ্ৰুৱক, তাৰ জনলোকত স্থান দিলে মুনি মহামুনিসকলক, তপলোকত স্থান দিলে সিদ্ধমুনিসকলক। এতিয়া আমি কেতিয়াবা আমাৰ সতি সন্ততিবোৰক আমি দেখোঁ, বা কেতিয়াবা আমাৰ পৃথিৱীত থকা মানুহবোৰক কোনো মানুহে এনেকৈ কোৱাত নিশ্চয় শুনিছে যে ই ইমান দুষ্ট, ইমান দগাবাইজ, সি নিজেদি ৰসাতললৈ গৈছে, জগতখনকো ৰসাতললৈ নিব দেই। ইয়াৰ অতপালিত আৰু মানে কোনো তৃষ্টি থাকিব নোৱাৰা হৈছে। বা কোনো এজন লোকক কয় এইজন ইমান সাধু, ইমান সৎ, এইজন দেৱতুল্য মানুহ, এজনক আমি সেৱা কৰিব লাগে। এইবোৰ কাক কয়? আমাৰ একেধৰণৰ একেই 24 তত্ত্বধাৰী মানুহক এনে অভিধাৰিত কৰে। এতিয়া কথা হ'ল, আমি আচলতে কি হ'ল এতিয়া আমাৰ সেইকাৰণে এই যে ৰসাতলত পৃথিৱীখন আছিল বুলি কৈছে। পৃথিৱীখন মানে গীতা শাস্ত্ৰৰ প্ৰথম যিটো শ্লোক, গতিকে সেই শ্লোকটোৰ তাত সুস্পষ্টকৈ কৈ দিছে যে কি কৈছে, একেখনেই ক্ষেত্ৰ ধৰ্মক্ষেত্ৰ, একেখনেই ক্ষেত্ৰ কৰ্মক্ষেত্ৰ, একেখনেই ক্ষেত্ৰ কুৰুক্ষেত্ৰ। ক্ষেত্ৰখনক যে যেনেকৈ ব্যৱহাৰ কৰে তাৰ ওপৰতে ক্ষেত্ৰখনৰ পৰা তেওঁ সেই ফল পাবলৈ সক্ষম হয়। এতিয়া সেই ক্ষেত্ৰখন কোনখন? এই ক্ষেত্ৰখন হৈছে আমাৰ দেহ ক্ষেত্ৰখনেই। এই দেহ ক্ষেত্ৰখনতে কেতিয়াবা আমি ইয়াক কৰ্মক্ষেত্ৰলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ। দেহ ক্ষেত্ৰত থকা 10টা ইন্দ্ৰিয়ক, এই ক্ষেত্ৰখনকে আমি কেতিয়াবা ধৰ্মক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। এই ক্ষেত্ৰখনে কেতিয়াবা কুৰুক্ষেত্ৰ হৈ পৰে। এতিয়া এই ক্ষেত্ৰখন অৰ্থাৎ এই পৃথিৱীখনেই এই ইন্দ্ৰিয়সমূহৰ স্বভাৱৰ কাৰণে ই ৰসাতললৈ গুচি যায়। এতিয়া ৰসাতলৰ পৰা আমি আনিব লাগিব, কেনেকৈ আনিব লাগিব? ৰসাতলৰ পৰা উদ্ধাৰ কৰিব লাগিব। বৰাহৰূপী ভগৱন্তই যেনেকৈ এই পৃথিৱীখনক ৰসাতলৰ পৰা উদ্ধাৰ কৰি আনি জলত স্থাপন কৰিলে, ঠিক তেনেধৰণে আমিও ভগৱন্তৰ চিন্তনৰ জৰিয়তে আমি ৰসাতললৈ যোৱাজনকো আমি কি কৰিব পাৰোঁ? আমাৰ শাস্ত্ৰই কৈছে, ভাগৱতে কৈছে যে আমাক নিজকে আমি উত্তৰণ ঘটাব পাৰোঁ। এতিয়া ৰত্নাকৰে তেওঁৰ কৰ্মৰ জৰিয়তে তেওঁ সকলোৰে বাবে তেওঁ সকলোৰে ঘৃণাৰ পাত্ৰ হৈছিল, ঘৃণিত এক অৱস্থা প্ৰাপ্তি হৈছিল।
তেওঁ ৰসাতলত আছিল, কিন্তু কি হ'ল ব্ৰহ্মা আৰু নাৰদৰ সান্নিধ্য পাই তেওঁ ৰসাতলৰ পৰা উদ্ধাৰ হোৱাই নহয়, তেওঁৰ ৰূপটো স্বৰূপটো বদলি হৈ বাল্মীকিলৈ ৰূপান্তৰ হ'ল, দেৱতুল্য হ'ল, ঋষিতুল্য হ'ল, ঋষিৰ অৱস্থা প্ৰাপ্তি কৰিলে। এতিয়া সেইকাৰণে আমি প্ৰত্যেকজন মানুহেই জীৱশ্ৰেষ্ঠ মানুহ, স্বয়ম্ভুক মনুৰ আমি সতী সন্ততি। এতিয়া সেই স্বয়ম্ভুক মনুৰ সতী সন্ততি আমি মানুহবোৰৰ গাত 5টা কোষ আছে, বাকীবোৰৰ গাত 5টা কোষ নাই। গছ গছনিত তৰু লতা এইবিলাক 2 কোষী, বাকী জীৱ জন্তুসমূহ 3 কোষী, আমি হ'লোঁ পঞ্চকোষী। বাকীবোৰৰ গাত অন্নময় কোষ, মনোময় কোষ, প্ৰাণময় কোষ আছে। আমাৰ 2টা অতিৰিক্ত আছে, বিজ্ঞানময় কোষ আৰু আনন্দময় কোষ। এতিয়া বিজ্ঞানময় কোষৰ সহায়ত আমাক কেনেকৈ উত্তৰণ ঘটাব পাৰোঁ এই কথাখিনি ইয়াত উল্লেখ আছে। সেইকাৰণে এই বৰাহ বিষ্ণুৰ কথাখিনি ইয়ালৈ সেইকাৰণে অনা হৈছে, আমাক নিজকে আমি উত্তৰণ ঘটাব লাগিব। এই উত্তৰণ ঘটাবৰ কাৰণে কি হৈছে চাওক, ইয়াত দেখুৱাই দিছে যে আমি মানুহ, আমাৰ স্বভাৱ চৰিত্ৰ পাশৱিক, আমাৰ স্বভাৱ চৰিত্ৰ স্বভাৱতে লম্পট, বিষয়ত অনুৰাগ আমাৰ চৰিত্ৰ। গতিকে এই স্বভাৱতে বিষয়ত অনুৰাগ থকাৰ কাৰণে, লম্পট চৰিত্ৰ হোৱাৰ কাৰণে আমি অধোগামী হৈ ৰসাতললৈ গুচি যাওঁ। কিন্তু আমাৰ গুৰুজনে কৈছে ভাগৱত ধৰ্ম ধাৰণ কৰিলে, ভাগৱত ধৰ্মই কি কৈছে, কি শিকাইছে? ভাগৱত ধৰ্মই কৈছে ভক্তি ধৰ্ম ধাৰণ কৰা। ভক্তি ধাৰণ কৰিলে, ভক্তি কি? ভকতি হৈছে হৰিনামে 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 গতি, হৰিনাম ভকতৰ কেৱল ভকতি। অৰ্থাৎ আমি নাম ল'ব লাগিব। নাম ল'লে আমাৰ স্থানখন ক'ত? আমাৰ স্থানখন কৈছে যে আমি পৃথিৱীতে আছোঁ, মানুহ হৈ, পঞ্চকোষী জীৱ হৈ, আমি মানে এই বিজ্ঞানময় কোষটো বিকাশ ঘটাই আমি মানুহ হৈ থাকি ভকতলৈ ৰূপান্তৰ হ'ব লাগিব। ভকতে কি কৰে? ভকতে ভক্তি কৰে, গোবিন্দৰ নাম লয়। সেইকাৰণে আমাৰ স্থানখন আমি পৃথিৱীত থাকিও আমি উত্তৰণ হৈ থাকোঁ। ভকতসকল 28 তত্ত্বধাৰী, মানুহ 24 তত্ত্বধাৰী। এই 28 তত্ত্বলৈ আমি উন্নীত হৈ আমি কি কৰি থাকোঁ জানেনে? আমাৰ স্বভাৱবোৰ গন্ধৰ্বৰ দৰে। গন্ধৰ্ব কি কৰে? গোবিন্দৰ গুণগান গাই থাকে। সেইকাৰণে আমি পৃথিৱীত আছোঁ, সঁচা কথা। ইয়াত থকা সকলো ক'ত আছোঁ? আমাৰ লোকখন আমি ভুৱ লোকত আছোঁ, ভুৱ। তাৰপাছত আমি গোবিন্দৰ গুণগান এনেকৈ গাই থাকোঁতে আমাৰ উত্তৰণ হৈ আমি যাম ক'লৈ? আমি স্বৰ্গ প্ৰাপ্তি হ'ম, স্বৰ্গত আমি নিবাস কৰিম। দেখাত আমি মানুহ, দেখাত একেজন মানুহে, কোনোবাই অমানুহৰ কৰ্ম কৰি পেলাই অধোগামী হৈ থাকে, কোনোবাই মানুহৰ কাম কৰি ভকত হৈ থাকে, কোনোবাই দেৱতুল্য স্থান পায়। এতিয়া ভাগৱতে আমাক নিজক উত্তৰণ ঘটোৱা কথাটোৱে কৈছে। উত্তৰণ ঘটি আমি ক'লৈ যাম? তেতিয়াহ'লে আমি স্বৰ্গলোকত থাকিম। সাৱধান কৰি দিছে। স্বৰ্গলোকত থাকিলে, দেৱতাৰ দৰে থাকিলে কিন্তু তুমি স্বৰ্গলৈ থাকি যাব লাগিব, ওপৰলৈ যাব নোৱাৰিবা। দেৱতাই কি কৰে? টান পাই ঈশ্বৰৰ নাম লয়। নাম লোৱাৰ পাছত আকৌ ভোগ যেতিয়া পায়, ভোগত মতলীয়া হৈ নাম পাহৰি থাকে। আকৌ খন্তেকৰ পাছতে দানৱে গৈ পেলাই আক্ৰমণ কৰে, আকৌ ভগৱন্তৰ কাষলৈ গৈ পেলাই শৰণ লয়, ভগৱন্তই ৰক্ষা কৰে, ভোগত মতলীয়া হৈ পাহৰি থাকে। এতিয়া আমাক চক, ভকতক ভ্ৰুকুটি আৰু মুকুটি 2টা বস্তু দিয়ে। প্ৰথমে ভকতক ভুকুটিটো দি চায়, এই সকলোবোৰ দিব, ভোগ দিব। ভোগত মতলীয়া হৈ যদি আমি ঈশ্বৰক পাহৰি পেলাওঁ, আমাৰো অৱস্থাটো স্বৰ্গত থকা হ'ব, তাতে থাকিম আৰু উত্তৰণ নঘটিব। গতিকে আমি সেই ভোগত মতলীয়া হৈ থাকিলে নহ'ব। আমি ৰহস্যটো জানি পেলাই সততে কীৰ্তন কৰিব লাগিব ভগৱন্তৰ। তেতিয়া আমাৰ আকৌ উত্তৰণ হ'ব। তাৰ পাছৰ স্তৰটো হৈছে কি? তাৰ পাছৰ স্তৰটো হৈছে মহলোক, অৰ্থাৎ ধ্ৰুৱৰ লোক। আমি মানুহ হৈ থাকিও ধ্ৰুৱৰ লোকত, ধ্ৰুৱৰ দৰে আমি থাকিবলৈ সক্ষম হ'ম। তাকো আমাক সাৱধান বাণী শুনাই দিলে যে আমি যদি ধ্ৰুৱৰ দৰে অৰ্থাৰ্থী হৈ থাকোঁ, কেৱল মাত্ৰ অৰ্থাৰ্থী মানে কামনা কৰি। চক, ধ্ৰুৱই কি হৈছিল? দেউতাকৰ কোলাত বহিব খুজিছিল। বৈ মাতৃয়ে ক'লে তই আকৌ জন্ম ল'ব লাগিব যে এই দেউতাৰ সেই কোলাত বহিবৰ কাৰণে, আসনখনত বহিবৰ কাৰণে। নিজ মাতৃয়ে ক'লে নহয়, তই ঈশ্বৰক উপাসনা কৰচোন, ইয়াতকৈ এখন উচ্চ আসন পাবি।
কঠোৰ তপস্যা কৰি ধ্ৰুৱই ঈশ্বৰ উপাসনা কৰিলে। ঈশ্বৰ উপাসনাত ঈশ্বৰ তুষ্ট হৈ তেওঁৰ বাবে ভগৱন্তই এই মহলোকখন নিৰ্মাণ কৰি দিলে। তাত গৈ পেলাই সেই ত্ৰৈলোক্যৰ ওপৰত তেওঁক স্থাপন কৰি দিলে। এতিয়া ধ্ৰুৱই যেতিয়া তালৈ গৈ আছে, ভাগৱতত আপোনালোকে পঢ়িব, তালৈ গৈ থাকোঁতে অসংখ্য অনুশোচনা কৰিছে। দেহিও মই বিচাৰিব লাগিছিলে, কি বিচাৰিলোঁ কি। এতিয়া আমাকো সেইটোৱে সোঁৱৰাই দিছে যে আমি যদিও আতুৰ বহিলো হৰি বিষয়ে বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে বুলি ভগৱন্তৰ চৰণ ভিক্ষাক মাগি আমি ভগৱন্তৰ চৰণলৈ আহিছিলোঁ। গতিকে আমি যদি এই আমাক যেতিয়া এখন আসন দি দিব, ভকত আজি আমাক আসন দিছে, এখেতক আসন দিছে, মোক আসন দিছে, হাজৰিকা বাবুক আসন দিছে, সকলোকে আসন দিছে। ভক্তি কৰাৰ ফলতে এখন পাইছোঁ, নহ'লেতো কাহানিও নাপাওঁ। এই আসনখন পাই যদি মই ইয়াৰ পৰাই থাকিব বিচাৰোঁ, তেতিয়াহ'লে মোৰ গতি আৰু উত্তৰণ নঘটিব। গতিকে উত্তৰণ ঘটাবলৈ হ'লে কি কৰিব লাগিব? আমাৰ মনলৈ অনুশোচনা আহিব লাগিব, কৃতজ্ঞতা আহিব লাগিব। আচলতে মই বিচাৰিব লাগে কি, বিচাৰিছোঁ কি? বিচাৰিব লাগে ভক্তি। সেইকাৰণে নামাঘো সুখ ভোগ নালাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি। তেতিয়া আমাৰ উত্তৰণ হ'ব ক'লৈ? জনলোকলৈ। জনলোকত কোন থাকে? মহামুনিসকল থাকে, যিসকলে জগতৰ কল্যাণ সাধন কৰে। আমাৰ দ্বাৰা তেতিয়া জগতৰ কল্যাণ সাধন হ'ব। তাৰপাছত কোন থাকে? তপলোকত থাকে সিদ্ধমুনিসকল। সিদ্ধমুনিসকলৰ দৰে সৰ্বখনতেই লোকৰ হিতকৰ কাম কেৱল মাত্ৰ যে নৱসিদ্ধই কি কৰিলে আপোনালোকে দেখিলে, হয়নে বাৰু? নৱসিদ্ধই কি কৰিলে? এনেধৰণে উত্তৰণ ঘটিব। এতিয়া এই উত্তৰণটো ঘটিবলৈ হ'লে একেদিনাই জানো সম্ভৱ হয়? নহয়। সেইকাৰণে এই উত্তৰণৰ কাৰণে ইয়াত দেখুৱাই দিলে যে কৰ্দম্ব আৰু দেৱসীতিৰ বিবাহখনক দেখুৱাই দিছে। এতিয়া বিবাহখনক দেখাইছে, তাৰমানে আমি ক'ৰ পৰা আমি যত্ন কৰিব লাগিব, আৰম্ভ ক'ৰ পৰা কৰিব লাগিব, হয়নে বাৰু? ক'ৰ পৰা আৰম্ভ কৰিব লাগিব? বিবাহ, আজি ইয়াত বিবাহ উপলক্ষে হৈছে। এতিয়া বিবাহখন হৈছে আমাৰ আৰম্ভ কেন্দ্ৰস্থলী। এতিয়া চাওক আপোনালোকে ৰাস চায়, ৰাস ক'ত আৰম্ভ হয়? দৈৱকী বসুদেৱৰ বিবাহত আৰম্ভ হয়, হয়নে বাৰু? দৈৱকী বসুদেৱৰ বিবাহত ৰাস আৰম্ভ হয়। তাৰপাছতে কংসৰ কাৰাগাৰত কৃষ্ণ জন্ম হয়। কৃষ্ণ জন্ম হোৱাৰ লগে লগে কংসৰ কাৰাগাৰৰ এই লোহাৰ শিকলিবোৰ আপোনা আপুনি খহি পৰে। চিপাহী চন্ত্ৰীবোৰ ক'ব নোৱাৰাকৈ চব নিদ্ৰা যায়। তাৰপাছত বসুদেৱে যেতিয়া কৃষ্ণক শিৰত লৈ গকুললৈ যায়, দুকুল দুকা যমুনায়ো ৰাস্তা দি দিয়ে, হয়নে বাৰু? চক এইবোৰ বহুত মহত্ব কথা। গৈ গোকুলত আৰম্ভ কৰিলে অঘাসুৰ, বকাসুৰ, পুতনাকে আদি কৰি সকলো অসুৰবোৰ বধ কৰা। এই আসুৰিক প্ৰবৃত্তিবোৰ আমাৰ দেহত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আনন্দ নাপায়। ৰস আমাৰ ওলাব লাগিব, আনন্দৰ ৰস ওলাব লাগিব, তেতিয়াহে ৰাস হ'ব, হয়নে বাৰু? এইখিনি তেতিয়াহে যাব। বাৰু যে কি নহওক, আমি এতিয়া মূল বিষয়বস্তুটোলৈ আহিছোঁ। মূল বিষয়বস্তুটো আহিলোঁ, যেনেকৈ সকলোকে সৃষ্টি কৰিলে ভগৱন্তই, 14খন ভুৱনত কাক কাক থান দিলে আমি ইতিপূৰ্বে কৈছোঁৱেই। এতিয়া শেষান্তৰত স্বয়ম্ভুক মনুক জন্ম দিলে ভগৱন্তই, আৰু পৃথিৱীৰ দহাৰূপী বিষ্ণুৱে আনি সেই পৃথিৱীত কদম্বৰ স্বয়ম্ভুক মনুৰ বংশধৰসকলক স্থাপন কৰিবৰ কাৰণে মানুহ সৃষ্টিৰ কাৰণে প্ৰজাপতি কদম্বক আদেশ দিলে। প্ৰজাপতি কদম্বই আদেশ পায়, তেওঁ পোনে পোনে প্ৰজা সৃষ্টি কৰা নাই। তেওঁ কি কৰিলে? তেওঁ গ'লগৈ সৰস্বতী নদীৰ পাৰলৈ গ'ল। ইয়াত কৈছে সৰস্বতী নদীৰ পাৰলৈ গৈ তাত তেওঁ আশ্ৰম নিৰ্মাণ কৰি 10,000 বছৰ তপস্যা কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া তপস্যাটো কি? এতিয়া তপস্যালৈ যোৱাৰ আগতে আমি এটা কথা আমি ঠিক কৰি ল'ব লাগিব। আকৌ আহিলোঁ সেই কুৰুক্ষেত্ৰৰ কথালৈ, কাৰণ এই দেহক্ষেত্ৰ কুৰুক্ষেত্ৰ মনত ৰাখিব লাগিব। কপিল মুনিয়ে দিগ্বিজয় কৰি ঘূৰি আহি কুৰুক্ষেত্ৰত এটা আচৰিত দৃশ্য দেখিলে। প্ৰথম স্কন্ধ ভাগৱতত কলি নিগ্ৰহ। কাৰণ টপটো তাৰ পৰা আনিব লাগিব। তাৰমানে টপটো তাৰ পৰা যেতিয়ালৈ নানো তেতিয়ালৈকে ইয়াৰ তাৎপৰ্যটো মহত্বটো উপলব্ধি কৰিব নোৱাৰিব। এতিয়া তাত কি হ'ল? কি এটা আচৰিত দৃশ্য দেখিলে? দৃশ্যটো হ'ল এটা খাৰ গৰুক এটা চণ্ডালে এডাল টাঙোনেৰে টঙনিয়াই মাৰি মাৰি ইতিমধ্যে 3টা ভৰি ভাঙিলে, 4ৰ্থ ভৰিটোত টঙনিয়াই আছে, কাষতে গাই এজনীয়ে কান্দি আছে। এইটো এটা ৰূপক কাহিনী, এটা পৰিঘটনা। এতিয়া
এই চণ্ডালটো কোন? চণ্ডালটো হৈছে কলি। খাৰ গৰু কোন? খাৰ গৰু হৈছে ধৰ্ম। তিনিটা ভৰি যে ভাঙিলে, তিনিটা ভৰি ভঙা ভৰিকেইটা কি? তপহ, শৌচ, দয়া। এই তিনিটা ভৰি ভাঙিলে। ভাঙিবলৈ চেষ্টা কৰি থকা ভৰিটো কি? সত্য। কাষত থকা কান্দি থকাজনী কোন? গাইজনী কি? গাইজনী যে পৃথিৱী। এই শৰীৰটোৱে পীড়া পায়, কষ্ট পায়। এই পৃথিৱীৰূপী শৰীৰটোৱে কষ্ট পায়, কান্দে। সেইকাৰণে কেতিয়া কান্দে? যেতিয়া ইয়াত তপটো নাথাকে, যেতিয়া শৌচতাটো নাথাকে, পবিত্ৰতাটো নাথাকে, যেতিয়া ই দয়া নকৰি আনক হিংসা কুৰ্চুত কপটতা কৰে, গতিকে এই শৰীৰটোৱে কান্দি উঠে পৃথিৱী। কাৰণ ধৰ্মৰ ইয়াত বিঘ্নিতি ঘটিছে, বিঘিনি ঘটিছে। ধৰ্মৰ ৰক্ষা হোৱা নাই। ধৰ্মৰ ৰক্ষা নহ'লে ই কান্দে। কাৰণ কিয় জানেনে? কাৰণ এই শৰীৰৰূপী এই মানুহৰ শৰীৰটোতেই জীৱটোৱে প্ৰৱেশ কৰি ই এই জন্ম মৃত্যুৰ পৰিচক্ৰটোৰ পৰা সি ওলাই যাব খোজে। সেই ঘটনাটো যেতিয়া নহয় বিপৰীত এটা কৰ্ম সম্পাদন কৰে, তেতিয়া ই কান্দি উঠে। তাৰমানে বুজি পাইছে ন? ই কান্দি উঠে। কাৰণ ইয়াৰ এই শৰীৰটোত জীৱটোৱে প্ৰৱেশ কৰিবই লাগিব। 84 লক্ষবাৰ জন্মগ্ৰহণ কৰি সেই শৰীৰবোৰত প্ৰৱেশ কৰি সি কেতিয়াও বৈকুণ্ঠলৈ যাব নোৱাৰে, সি পৰমানন্দ লাভ কৰিব নোৱাৰে, সি মুক্তি লাভ নকৰে। এই মানুহৰূপী শৰীৰটোত জীৱটোৱে প্ৰৱেশ কৰিহে ই ঘূৰি যাব পাৰিব। গতিকে এই শৰীৰটোৱে ধৰ্ম আচৰণ কৰিব লাগিব। শৰীৰটোত প্ৰৱেশ কৰি থকা সেই জীৱটোৱে তেতিয়াহে মুক্তি পাব। এই জীৱটোৱে যদিহে এই শৰীৰৰূপী শৰীৰটোত থাকি ই যেতিয়া মনৰ কবলত পৰি, মনৰ মানে তাৰণাত পৰি ই অকাৰ্যবোৰ কৰি থাকে, অধৰ্ম কৰি থাকে, তেতিয়াহ'লে সি মুক্তি পাবলৈ সক্ষম নহয়। গতিকে লক্ষ্যটো সেইটোৱে। সেইকাৰণে কান্দে। এতিয়া সেইকাৰণে তপহ কি? এতিয়া এয়া তপ কৰিবলৈ গৈছে কোন? কদম্ব ঋষি সৰস্বতী নদীৰ পাৰত তপ কৰিবলৈ গৈছে। আকৌ মনত পেলাওক, এই 3য় স্কন্ধ ভাগৱতত যেতিয়া ব্ৰহ্মাই পদুম ফুলৰ ওপৰত, পদুম পাতৰ ওপৰত নিজকে আৱিষ্কাৰ কৰিলে, প্ৰথম পদ্মকল্পত পদ্মপত্ৰৰ ওপৰত ব্ৰহ্মাই নিজকে আৱিষ্কাৰ কৰিলে। আৱিষ্কাৰ কৰি ব্ৰহ্মাৰ মনলৈ 3টা প্ৰশ্ন উদয় হ'ল। এই 3টা প্ৰশ্ন কিন্তু আমাৰ প্ৰত্যেকৰে মনত উদয় হ'ব লাগিব, তেতিয়াহে উত্তৰণ হ'ব। যি প্ৰশ্ন 3টা ব্ৰহ্মাৰ মনত উদয় হৈছিল: মই কোন? মই ক'ৰ পৰা আহিলোঁ? আৰু মই কি কৰা উচিত? এই 3টা প্ৰশ্ন সমিধান বিচাৰি ব্ৰহ্মাই পদ্মৰ মৃণালেদি সোমাই গৈ আধা বয়স পাৰ কৰি দিলে। ব্ৰহ্মাই কিন্তু একো তলকিবকে নোৱাৰিলে, একো তত্ত্বকে নাপালে। তাৰপাছত তেওঁ ঘূৰি আহি যেতিয়া আকৌ পদ্মপত্ৰত বহিছে, তেতিয়া তেওঁ কাষতে শব্দ শুনিলে, তপ তপ তপ। এই তপ শুনাৰ লগে লগে তেওঁ তেতিয়া চিন্তা কৰি চালে, আচলতে মোৰ নিজস্ব শক্তিৰে মই গোটেইখন চলাত কৰিলোঁ, একোকে নাপালোঁ। এতিয়া মোক আচলতে যিজনে ইয়াত বহুৱালেহি সেইজনেই নিশ্চয় টপ টপ কৈছে। গতিকে সেইজনৰ শক্তিয়ে বিচাৰোচোন আহা। এই মনলৈ সেই ভাৱনাটো আহিলে। মই কোন? সেইজনৰ শক্তিয়ে বিচাৰিলে। মই ক'ৰ পৰা আহিলোঁ? সেইজনৰ শক্তিয়ে বিচাৰিলে। মই কি কৰা উচিত? সেইজনৰ শক্তিয়ে বিচাৰিলে। বিচৰাৰ লগে লগে কাষতে বৈকুণ্ঠখন পাবলৈ সক্ষম হ'ল। তেতিয়া আমি ইয়াত পাইছোঁ যে কদম্ব ঋষিয়ে 10,000 বছৰ তাত তপস্যা কৰাৰ পাছত ভগৱন্তই আহি তেওঁক দেখা দিলেহি। ভগৱন্তই কি ৰূপত দেখা দিলে সেই ৰূপটোৰ কথা প্ৰকাশ কৰিছে, হয়নে বাৰু? এইখিনি কথাই আমি দেখিলোঁ। আৰু ভগৱন্তক সাক্ষাতে পাই কদম্ব ঋষিয়ে স্তুতি কৰিছে। ইমানখিনিলৈকে আমি পদবন্ধে পালোঁ। এতিয়া আমি প্ৰাৰম্ভিকতে এটা কথা কৈছিলোঁ যে ব্ৰহ্মাই পদ্মপত্ৰত বহি যেতিয়া তেওঁ প্ৰথমে নিজক বিচাৰি আধা বয়স পাৰ কৰি দিলে, একো নাপালে, ঈশ্বৰৰ শক্তিৰে বিচৰাৰ লগে লগে বৈকুণ্ঠখন কাষতে পালে। আৰু সেই বৈকুণ্ঠত এজন ভগৱন্তই আহি তেওঁক দেখা দিলেহি। তেওঁ বিচাৰি ক'বালৈ যাবলগীয়া হোৱা নাই, তেওঁৰ কাষলৈ বৈকুণ্ঠখন আহিল। আৰু সেই বৈকুণ্ঠত তেওঁ এজনক দেখা পালে। সেইজনে হৈছে ভগৱন্ত। আৰু তেওঁ নিজেই ক'লে যে ময়েই জগতৰ স্ৰষ্টা, দ্ৰষ্টা, সৰ্বদ্ৰষ্টা।
আৰু মই যে তোমাৰ আগত যিটো ৰূপ দেখা দিছোঁ এই চতুৰ্ভুজ ৰূপটো এই ৰূপটো কেৱল মাত্ৰ মই ভকতৰ কাৰণে নিৰ্মাণ কৰিছোঁ আৰু এই ৰূপটোৱে তোমাক আহি মই দেখা দিছোঁ সাধু সমস্ত আপোনালোকে চাব সেই একেটা ৰূপেই আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে ধ্যান বৰ্ণন কীৰ্তনত এইটো ধ্যানৰ মূৰ্তি ৰূপে উপস্থাপন কৰিছে যিটো ৰূপ ব্ৰহ্মাই পোনপ্ৰথমে পদ্মপত্ৰত বহি দেখা পাইছিল আকৌ সেই একেটা ৰূপ ধাৰণ কৰিয়েই বসুদেৱ দৈৱকীৰ ঘৰলৈ দৈৱকী নন্দন কৃষ্ণ ৰূপে আহিল সেই একেটা ৰূপ সেই ৰূপটো কাৰ কাৰণে নিৰ্মাণ কৰিছোঁ বুলি কৈছে ভগৱতে নিজেই কৈছে মই মোৰ একান্ত ভকতৰ কাৰণেও এই ৰূপটো নিৰ্মাণ কৰিছোঁ আজি কদম্ব ঋষিয়েও সেই ৰূপতেই ভগৱন্তক দেখা পাইছে সেই ৰূপটো কি বাৰু এইটো সেই ৰূপটো এটা জৰাহীন ব্যাধিহীন এটা ৰূপ জৰাই ব্যাধিয়ে তেওঁক ক্ৰিয়া কৰিব নোৱাৰে সেই ৰূপটো আৰু সেই ৰূপটোত আকৌ বিভিন্ন অলংকাৰেৰে সুশোভিত কৰিছে সেই ৰূপটোত হয়নে বাৰু বিভিন্ন অলংকাৰ পৰিধান কৰিছে এতিয়া এই ৰূপটো ভগৱন্তৰ ৰূপ ভকতে ভগৱন্তক ভজনা কৰি সেই ৰূপৰ অধিকাৰী হৈ যায় গৰাকী হ'ব পাৰে সেইকাৰণে কৈছে নাম অপৰাধত যে নামে 7টা কাৰ্য সাধন কৰে অন্তিমটো কাৰ্য কি চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে এক কৰি হয়নে বাৰু বকৰাণীত পৰি আছে এডোখৰ লোহা মামৰে খাই লোহা এনে কাঠে এনে চিনিবই নোৱাৰি দাঙি চালে গধুৰ লোহা হয়নে বাৰু চুম্বক এডোখৰ কাষলৈ নিছে চুম্বকডোখৰে আকৰ্ষণ নকৰে কাৰণ মামৰে খাই গোটেইটো লেতেৰা হৈ আছে লোহা হ'লেতো চুম্বকে আকৰ্ষণ কৰিব গতিকে লৈ মামৰখিনি গুচাব লাগিব গুচোৱা পদ্ধতিটো কি আটাইতকৈ উৎকৃষ্ট পদ্ধতিটো সেই লোহাডোখৰ যদি আপুনি অগ্নিত নিক্ষেপ কৰে প্ৰক্ষেপ কৰে জুয়ে গোটেই মামৰখিনি খাই পেলাব মামৰখিনি খাই পেলোৱাৰ পাছত সেই লোহাডোখৰ আপুনি চুম্বকৰ কাষলৈ নিয়ক কিছু সময় কেইদিনমান দুদিনমান চুম্বকৰ কাষত থৈ দিলে সেই লোহাডোখৰ চুম্বকলৈ ৰূপান্তৰ হ'ব স্বভাৱতে লম্পট বিষয়ত অনুৰাগী আমাৰ এই জীৱ আত্মাটো হয়নে বাৰু লেতেৰা পেতেৰা হৈ গ'ল ঈশ্বৰৰ কাষ নেচাপে ঈশ্বৰৰ সন্মুখী নহয় প্ৰথম ভাগৱতত দেখুৱাই দিলে যে বাওঁফালে মায়া দক্ষিণত ভক্তি মাও মাজতে ভগৱন্ত আছে এতিয়া কোনফালে যায় এতিয়া মায়াৰ কবলত পৰি মায়াৰ ফালে ভক্তিৰ কবলত পৰি ভক্তিৰ ফালে নাযায় আমাৰ মনটো সেইকাৰণে অজামিল অজৰ লগত মিলে আছিলে ঠিকেই আছিল কিন্তু বিষয় বাসনাখন পাই বেচাৰ সংগ পাই পেলাই ই অমিল হৈ গ'ল বুজিছানে অজৰ লগত মিলি আছিল ঠিকে আছিল বিষয়ৰ বতাহ পাই পেলাই অমিল হৈ পেলাই আনফালে গুচি গ'ল এতিয়া আমাৰ মনটো ঠিক তেনেধৰণে এই বোকাময় এই মায়াৰ কবলত পৰি মায়াৰে লুতুৰি পুতুৰি হৈ থাকি ভক্তিৰ ফালে নাযায়হে নাযায় সেইকাৰণে হৰিনাম সূতাখন পাতক সুখা নভ নাম অগ্নিত আমাৰ শৰীৰটো পুৰক প্ৰথমে ধুৱক কৃষ্ণ ইয়াত ভগৱন্তৰ দৰ্শনত এভাগ কথা ক'লে কৃষ্ণ মাথাতো কিৰীটি কৰ্ণে মকৰ কুণ্ডল গাঁৱে পীত বস্ত্ৰ আতি দেখিতে উজ্জ্বল শংখ চক্ৰ গদা 3 হাতে আশা ধৰি শ্বেত উতপল ভ্ৰমান্ত লীলা কৰি আৰু এভাগ দৰ্শন দিয়া নাই কৃপা হওক কিয় দিয়া নাই শ্বেতপদ্ম ক'ত ধৰিছে শ্বেতপদ্মত দিলে চতুৰ্ভুজে তেওঁ কৃষ্ণ তিনিখন দেখুৱাই দিলে আগতীয়াকে শংখ চক্ৰ গদা চতুৰ্থখন শ্বেতপদ্ম ধৰি আছে নহয় কৃষ্ণ ফুলপাত হৈ আছে নহয় চতুৰ্ভুজে দেখুৱাইছে মুকলি হৈছে চতুৰ্ভুজে দেখুৱাইছে এতিয়া সেইকাৰণে চাওক এতিয়া সেইকাৰণে আমাৰ কৰ্তব্যটো কি এই মামৰে খোৱা লোহাডোখৰ জুইত নিক্ষেপ কৰা ধৰে আমি মামৰে খোৱা বিষয়ৰ বতাহত লাগি থকা এই জীৱাত্মাটোক নি পেলাই আমি কেনেকৈ শৰীৰ ওচৰলৈ নিম প্ৰথমে নাম অগ্নিত পুৰা নাম অগ্নিত পুৰি পেলাই ভকতৰ সংগত থাকা ভকতৰ সংগত থাকিলে তুমি ভকতৰ ৰূপান্তৰ হ'বা ভকত হৈ নাথাকে ভকতজন ভগৱন্তলৈ ৰূপান্তৰ হয় চতুৰ্ভুজ ৰূপ পায় কিন্তু ভকতজনক ভগৱন্তই 2টা বস্তু নিদিয়ে শ্ৰীবস্ত্ৰ পান্তি আৰু কৌস্তুভ মুনিটো বাদ দি ভগৱন্তৰ সকলোখিনি ভগৱন্তক দি দিয়ে সেইকাৰণে আমি 24 তত্ত্বধাৰী পঞ্চ মহাভূত পঞ্চ তন্মাত্ৰ পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় 4 5 গুণ 20 অভ্যন্তৰৰ 4টা মন চিত বুদ্ধি অহংকাৰ 4টা লগ লগাই 24 তত্ত্ব
আমাৰ শৰণ সদস্যসকলে শৰণ দিওঁতে 4 তত্ত্বৰ লগত পৰিচয় ঘটাই দিয়ে। গুৰু তত্ত্ব, দেৱ তত্ত্ব, নাম তত্ত্ব, ভকত তত্ত্ব। পৰিচয় হৈ থাকিলে কিন্তু হ'ব যদি সম্বন্ধ নঘটায়। কিমানৰ লগত ট্ৰেইনে বাছে ঘাটে পৰিচয় হয়, সম্বন্ধ কেইজনৰ লগত হয়, হয়নে বাৰু? সম্বন্ধটো ঘটাই থাকিব লাগিব, পৰিচয়টো তেতিয়াহে চিৰযুগমীয়া হ'ব। যে শৰণ লৈ আহিলোঁ, গুৰু সেৱা নকৰোঁ, এই পৰিচয় নাই, গুৰু ঘৰেই নাই, এতিয়া গুৰু সেৱা ক'ত কৰে, হয়নে বাৰু? গুৰু সেৱা কৰিব লাগিব, সম্বন্ধ কৰিব লাগিব। সম্বন্ধ কৰোঁতে 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 সেইকাৰণে সম্বন্ধ কৰিলে নহ'ব, সংগম হ'ব লাগিব। বিবাহ মানে সম্বন্ধ, তাৰ পাছত সংগম হ'লেহে সৃষ্টি, হয়নে বাৰু? 4 তত্ত্বৰ লগত পৰিচয় ঘটাই দিলে সম্বন্ধটো কৰি থাকিলে নহ'ব, সম্বন্ধটোক সংগমলৈ ৰূপান্তৰ কৰাব লাগিব। তেতিয়াহে আমিও কি হৈ পৰিম, 28 তত্ত্বৰ গৰাকী হ'ম। 28 তত্ত্বৰ গৰাকী, তাৰমানে শংখ চক্ৰ গদা পদ্ম। সেইকাৰণে আপোনাৰ হওক মহামহন্ত, আপোনাৰ হওক চতুৰ্ভুজ মূৰ্তি, আপোনাৰ হবতে গুৰুদেৱ নাম ভকত আছে, আমি নকওঁনে? আপোনাৰ হবত আছে, আপোনাৰ হওক গুৰুদেৱ নাম ভকত, এই 4 মূৰ্তি বস্তু আপোনালোকে ধাৰণ কৰি আছে, হয়নে বাৰু? সেইকাৰণে আপোনালোক চতুৰ্ভুজ ৰূপা, আপোনালোক বৈকুণ্ঠৰ পাৰিষদ। আপোনালোকৰ লগত মাত্ৰ 2টা নাই, সেই 2টা নাই কি? শিৱস্ত্ৰ পাণ্ডিত আৰু কৌস্তুভমণি নাই। শিৱস্ত্ৰ পাণ্ডিতটোৱে বুজাইছে, কি বুজাইছে? এই মহাশক্তিমান, এই সৰ্বব্যাপক। শিৱস্ত্ৰ পাণ্ডিত হৈছে সৰ্বব্যাপক তত্ত্ব। তাৰমানে মই মোতহে থাকিব পাৰোঁ, জীৱাত্মাটো, পৰমাত্মাই কিন্তু সকলোৱে দেহে দেহে থাকিব পাৰে। এইটো শক্তি ভগৱন্তৰ থাকে ওপৰঞ্চি। আৰু সৰ্বশক্তিমান তত্ত্ব কৌস্তুভমণিটো হৈছে সৰ্বশক্তিমান তত্ত্ব। মই সাগৰৰ এটোপাল পানী, হয়নে বাৰু? সাগৰৰ পানীত যিখিনি গুণাগুণ আছে, মোৰ সাগৰৰ পৰা অনা সেই পানীটোপাতো একেই গুণাগুণ আছে, কিন্তু সাগৰে চুনামী সৃষ্টি কৰিব পাৰিব, মোৰ এটোপাল পানীয়ে চুনামী সৃষ্টি কৰিব নোৱাৰে। তাৰমানে তেওঁ সৰ্বশক্তিমান, মই ক্ষুদ্ৰ শক্তিমান, এইটোৱে পাৰ্থক্য। তাৰ বাদে আৰু একো পাৰ্থক্য নাই ভকত ভাগৱতৰ। ইমানলৈকে ৰূপান্তৰ হয়। কেতিয়া হ'ব? এতিয়া শংখৰ লগত পৰিচয় হ'ল। শংখ মানে জ্ঞান। শাস্ত্ৰ গুৰু হবে, শিষ্যক কৃপাই শুদ্ধ উপদেশক দিব। শিষ্য হবে, নামানিলে তাৰা হবে কি কৰিব? আমাৰ হাজৰিকা বাবে শৰণ দি আছে। শিষ্যসকলে যদি নামানে, নলয়, কি লাভ হ'ব, হয়নে বাৰু? সেইকাৰণে সাধু মস্ত। আমি কেতিয়াৰ পৰা মনত পেলাকচোন, যেতিয়া হাতৰ আখৰ লিখিছিলোঁ, 3 শাৰী হাতৰ আখৰ লিখা, আখৰ ভাল হ'ব, কি লিখিব দিছিলে? সত্য সদায় জয়, সদায় সঁচা কথা কবা। আমাৰ মুখত ওলাইনে? কেতিয়া নোলায়? আমিতো জানো সদায় সঁচা কথা কবা, তথাপিতো মুখত মিছা কথা ওলাই যায়। কিয় ওলায়? অকণমান যেতিয়া স্বাৰ্থ আহি পৰে, তেতিয়াই মিছা কথা ওলাই যায় মুখত, হয়নে বাৰু? এতিয়া সেইকাৰণে সাধু মস্ত বকুষা বুলিছে, তুমি হৰি কৃপাময়, বাহিৰতো গুৰুৰূপে অনুগ্ৰহ কৰি আছা মোক। তুমি গুৰুৰূপে জ্ঞান দি আছা, ভাগৱত ৰূপে জ্ঞান দি আছা, মই লৈ আছো। অন্তৰ্যামী গুৰুৰূপে তাকে সত্য কৰে। অন্তৰত তুমি বহি পেলাই যদি মোক নোকোৱা, মই সঁচা কথা ক'ব নোৱাৰো। অন্তৰত তুমি বহি পেলাই মোক সঁচা কোৱাব লাগিব। তাৰ মানে কি? চাওক, এদিন গাখীৰ, অন্ধ মানুহ এজনক গাখীৰ বোলে কেনেকুৱা সুধিলে বুজিছে নাই? অন্ধজনক ইজনে কৈছে, গাখীৰ বগা আকৌ বোলে। বগা কেনেকুৱা? বগা বগলীটো নিচিনা। অন্ধই বগলী ক'ত দেখিছে এতিয়া? বগলীটো কেনেকুৱা? বগলীটো ডিঙিটো দীঘল, ডিঙিটো বেকা, কেনেকুৱা? তাৰমানে সি দেখাই নাই, গতিকে হাতখন এনেকৈ দেখুৱাই দিলে। অন্ধজনে মানে এনেকৈ হেপিয়াই পেলাই চাইছে, গাখীৰৰ যে কি পাক, গাখীৰৰ যে কি পাক, গাখীৰ গৈ পেলাই বগা গৈ পেলাই এটা পাকলৈ গুচি গ'ল। অন্ধক বাট দেখুৱালে সেইটোৱে হয়, অন্ধক বাট দেখুৱালে সেই অৱস্থাটোৱে হয়। সেইকাৰণে কৈছে বোলে হেৰি নহয়, মিঠা কেনেকুৱা? মিঠা কোনোদিন খাই পোৱা নাই, নিম গছৰ এটা পোক, সি মিঠা কি বস্তু নাজানে, হয়নে? সি সুধিলে বোলে মিঠা কেনেকুৱা? বোলে মিঠা বোলে গুড় খালে গম পাবা। গুড় মিঠা, চেনি মিঠা। এতিয়া জ্ঞানটো হৈছে আমাক ভাগৱতে দিয়া জ্ঞানটো কি শুনক। যিটো শংখ মানে জ্ঞান, শংখ মানে গুৰু, গুৰু মানে জ্ঞান। জ্ঞানে কৈছে কি? গুড় মিঠা, গুড় মিঠা কৈ আছে। চেলেকি যদি মই নাচাওঁ কেনেকৈ গম পাম গুড় মিঠা নে তিতা? হয়নে বাৰু? চেলেকি চোৱাটো হৈছে বিজ্ঞান। প্ৰয়োগশালাত মই প্ৰয়োগ কৰিব লাগিব। যিটো কৈছে মই মানিব লাগিব, ধৰিব লাগিব, ধাৰণ কৰিব লাগিব।
গুৰুৱে কৈছে জ্ঞানে কৈছে গুণ মিঠা চেলেকি চোৱা শৰীৰটোৱে তাক ধাৰণ কৰা বুজি পাইছেনে চেলেকি চাই গম পাব যে গুড মিঠা এই যে মিঠাটো যে গম পালে এই গম পোৱাটো হৈছে তদংগ গম পোৱাটো হৈছে তদংগ ইমান দিন মই এনেই তিতাখন খাই থাকিলোঁ হয়নে ইমান দিন তিতা খাই থাকিলোঁ এতিয়া মিঠা এইটো যে বুজি পালোঁ এইটো মিঠা ইমান দিন খাৰ পানী খাই আছিলোঁ এতিয়া অমৃত খালোঁ আৰু কোনোদিন আৰু খাৰ পানী নাখাওঁ এইটো ৰহস্য সেইকাৰণে ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত গতিকে এই ভাৱনাটোলৈ আনিব লাগিব গুৰুদেৱ নাম ভকত এই তত্ত্ব চাৰিটা লগত সম্বন্ধটো এইটো যিখিনি কথা ভাগৱতে কৈছে কলৈ যাবা কলৈ নাযাবা কি কৰিবা কি নকৰিবা কি খাবা কি নাখাবা গোটেইখিনি নিৰূপণ কৰিছে সেইকাৰণে কৈছে কি বুলি কৈছে গুৰুজনে কৈ দিলে কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা টান কাম বুজি পাইছে কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা টান কাম তাৰ আগতে এইকেইটা কৰিবলৈ কোৱা কাম নকৰিবলৈ কোৱা কামকেইটা আগতে কৈ থ'লে গুৰুজনে অন্য দেৱী দেৱ নকৰিবা হে গৃহ নপঢ়িবা তাৰ মূৰ্তিকো নচাইবা প্ৰসাদো নখাইবা ভক্তি হ'ব বেবিচাৰ নকৰিবলৈ কোৱাকেইটা সেইকেইটা নকৰিব লাগিব কৰিবলৈ কোৱাকেইটা আমি কৰিব লাগিব তেতিয়াহে আমাৰ মূল আমি যিটো আমাৰ যিটো শংখ চক্ৰ গদা পদ্ম গুৰুদেৱ নাম ভকত এইকেইটাৰ লগত সম্বন্ধ হ'ব এতিয়া চাওক ভগৱন্ত কোনফালে প্ৰৱেশ কৰে প্ৰথম স্কন্ধ ভাগৱতত দেখুৱাই গৈছে চাব পিতামহ ভীষ্মৰ সন্মুখত সৰসজ্জাত এইজন যে জগতৰ ঈশ্বৰ সকলোকে পৰিচয় কৰি দিলে মই খুব চমুকৈ কৈছোঁ ভাগৱতত আপোনালোকে পঢ়িব সাধু মস্ত আমি বৰ পদ পয়াৰ মাটি ব্যাখ্যা নকৰোঁ অপৰাধ নধৰিব আমি কেৱল মাত্ৰ সকলোকে অধ্যয়ন কৰিবৰ কাৰণে একোটা ক্লু উলিয়াই দি থৈ যাওঁ সুবিধা দিয়া হৈছে আপোনালোকে নিজে অধ্যয়ন কৰিব লাগিব নিজে অধ্যয়ন নকৰিলে কাৰণ নিজে আৰ্জন নকৰা ধনকেইটা খৰচ কৰিবলৈ পৰুৱাই নকৰে দেউতাকৰ ধন আনে দিয়া ধনকেইটা পটাপট খৰচ হৈ যায় হয় নাই নিজে উপাৰ্জন কৰাকেইটা চাই চিতিহে কৰে সাৱধান হৈ পেলাই কৰে গতিকে নিজে অৰ্জন কৰিবৰ কাৰণে মই এটা খালী পইণ্টকেইটা দি থৈ যাওঁ ক্লুকেইটা উলিয়াই থৈ যাওঁ আপোনালোকে নিজে চাব লাগিব এতিয়া সেইকাৰণে চাওক এই আমাক মই কিবা এটা কথা ক'বলৈ গৈছিলোঁ সেই কথাটো কওঁতে অকণমান হেৰি হৈ গৈছে দেই মই মনটো আহিব আকৌ বস্তুটোলৈ আহিব মই কোনটো পইণ্ট ক'বলৈ গৈ আছিলোঁ এতিয়া কথাটো হৈছে কি যে আমি এই যে জ্ঞান বিজ্ঞান তদং ৰহস্য গুৰুদেৱ নাম ভকত এই তত্ত্বকেইটা আমাক দেখুৱাই দিছে হয়নে বাৰু এতিয়া জ্ঞান মানে কি মই ক'লোঁ যে আচলতে জ্ঞানটো পালেই নহ'ব আপুনি ডাক্তৰৰ ঘৰলৈ গৈছে ডাক্তৰে আপোনাক পৰীক্ষা নিৰীক্ষা কৰি পেলাই প্ৰেছক্ৰিপশ্যন এখন দিলে প্ৰেছক্ৰিপশ্যনখন আপুনি পঢ়িলে বাকচত ভৰাই থৈ দিলে বেমাৰ ভাল হ'ব নেকি ভাগৱতখন আমি পঢ়িলোঁ আকৌ সামৰি সুতৰি থৈ দিলোঁ সংসাৰৰ ব্যাধিৰ পৰা পৰিত্ৰাণ পাম নেকি যেনেকৈ দেহৰ অসুখৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে প্ৰেছক্ৰিপশ্যনখনত লিখা কথাখিনি পঢ়িয়ে থৈ দিলে নহ'ব তাত দিয়া কথাখিনি কোনখিনি খাবলগীয়া পথ্য কোনখিনি অপথ্য সেইমতে মই গ্ৰহণ কৰিব লাগিব তেতিয়াহে মই দেহৰ অসুখৰ পৰা পৰিত্ৰাণ পাম সংসাৰৰ ব্যাধিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে ভাগৱতখন পঢ়িলে আৰু নিয়মভোগ পঢ়িলে সামৰি সুতৰি আকৌ বাকচত ভৰাই থৈ দিলে খাই বৈ এমুঠি ঘৰলৈ গুচি গ'ল বৰ ভাল লাগিলে দেই আজি বৰ ধুনীয়াকৈ ক'লে দেই আজি হয়নে বাৰু নহ'ব গতিকে এই ভাগৱত ধৰ্ম পালন কৰিলেহে আমি তাৰ পৰা আমি সংসাৰ ব্যাধিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে তেতিয়াহ'লে আমাৰ কৰণীয় কৰ্তব্য কি হয়নে এই কথাখিনি আমি আপোনালোকক কৈছোঁ এই ভাগৱতৰ প্ৰত্যেকটো খণ্ডৰ অন্তৰ্নিহিত হৈ থকা এই আখ্যান উপাখ্যানবোৰৰ অন্তৰালত একোটা পাৰমাৰ্থিক তত্ত্ব আছে সেই তত্ত্বটো বিচাৰিবলৈ যাব লাগিব ক'লৈ জানে ভাগৱত সেইকাৰণে কাহানিও ব্যাকৰণ অভিধান লৈ পঢ়ি তাৰ তত্ত্বটো নাপায় ভাগৱত পঢ়িবলৈ হ'লে ভকতৰ কাষলৈ যাব লাগিব ভকতেহে জানে মোৰ মহিমা নিশেষ বুলি কৈ থৈ গৈছে ভকতজনে তত্ত্বৰূপে ইয়াৰ অৰ্থবোৰ বুজি পায় সেইকাৰণে তত্ত্বৰূপে সখী জানি মুখত তৰিও দুৰ্ঘৰ দুখ সুখৰ পৰা তৰণৰ উপায় বিচাৰি আপুনি ভকতৰ কাষ চাপিব লাগিব ভকতৰ কাষত বহি ভকতৰ মুখেদিহে ভাগৱত শ্ৰৱণ কৰিব
লাগিব দেই। গতিকে আজি আমাৰ বাপজনে খুব সুন্দৰ ব্যৱস্থা কৰিছে। গতিকে আপোনালোকে এই সুযোগটো গ্ৰহণ কৰক। এওঁলোকৰ জৰিয়তে আজি আমি পাবলৈ সক্ষম হৈছোঁ আপোনালোকক। এওঁলোকৰ জৰিয়তে আমি এইখিনি কথা আলোচনা কৰিবলৈ এটা সুযোগ পাইছোঁ, হয়নে বাৰু? কৃষ্ণ ৰাম তজুপাদ পদ্মজিতু সকামে সেৱয় তোমাৰ মায়াই তাক মুহিলে নিশ্চয় তথাপিতো ভাৰ্যা বিহা কৰিবা কমনে কৰিলো পাখাময় তোমাৰ চৰণে ব্ৰহ্মাৰ বচনে মোক বান্ধিয়াই আছয় এতেকে মুখ্যকৈ অধিকাৰ নাহি কয় কিন্তু অনুৰূপ মোৰ ভাৰ্যা ইচ্ছাও আছে এতিক্ষণে আক দিয়া মুখ্য দিবা পাছে। এতিয়া সকাম ভক্তি আৰু নিষ্কাম ভক্তি কথাটো ইয়াত কৈ গ'ল দেই। কৃষ্ণ সকাম ভক্তি কাক কয়, নিষ্কাম ভক্তি কাক কয়? সকাম ভক্তি হৈছে তৃতীয় স্কন্ধ ভাগত, ইয়াত পিছত ফঁহিয়াই ক'ব। মই খালি উদাহৰণ এটা দি গৈছোঁ, আপোনাৰ ফঁহিয়াই পাব ভাগৱতত। সকাম মানে কামনা কৰি অহা, নিষ্কাম মানে কামনা নোহোৱা বুজা নাই। নিষ্কামটো দেই, নিষ্কামটো কামনা নোহোৱা বুজা নাই। কামনা দুটা, এটা বাসনা দুটা, এটা সুবাসনা এটা দুৰ্বাসনা, বুজি পাইছেনে বাৰু? এতিয়া আমি কামনা নকৰাকৈ কোনোদিন কোনো এজনো ভগৱন্তৰ কাষ চাবলৈ অহা নাই। কেৱল মাত্ৰ এজন ভকতেহে কামনা ৰহিতভাৱে ভগৱন্তৰ কাষলৈ আহে। সেইকাৰণে গীতা শাস্ত্ৰত ভকত 4জন দেখুৱাই দিলে: আৰ্ত, অৰ্থাৰ্থী, জিজ্ঞাসু আৰু জ্ঞানী। আৰ্ত, অৰ্থাৰ্থী আৰু জিজ্ঞাসুৱে, আৰ্ত আৰু অৰ্থাৰ্থী দুইটা হৈছে কামনা। জ্ঞানী ভকতজনে কোনোদিন কামনা নকৰে দেই। নিৰ্গুণ ভক্তি, সগুণ ভক্তি, সগুণ ভক্তি, সকাম ভক্তি। সকাম ভক্তি 81 বিধ, 81 বিধ সগুণ ভক্তি। সেই 81 বিধৰ মূল 3 বিধ: সাত্বিক, ৰাজসিক, তামসিক। সাত্বিক মানে তামসিক মানে পৰৰ অনিষ্ট সাধন কৰিবৰ কাৰণে যি ভক্তি কৰা হয় তাক কৈছে তামসিক ভক্তি। মোৰ যশস্যা বৃদ্ধি হওক এই বুলি যি ভক্তি কৰা হয় তাক কৈছে ৰাজসিক ভক্তি। পাপ নাশ হওক, ঈশ্বৰৰ ভক্তি বাঢ়ক এই বুলি যি ভক্তি কৰা হয় তাক সাত্বিক ভক্তি বুলি কয়। এই 3 বিধৰে উত্তম, মধ্যম, অধম, এই তিনি গুণ আছে। আকৌ ভক্তি কৰা 9টা প্ৰকাৰ আছে: শ্ৰৱণ, কীৰ্তন, অৰ্চন, বৰ্ণন, দাসিত্ব, হসিত্ব, পদসেৱন, আত্মনিবেদন, হয়নে বাৰু? গতিকে এই 9 গুণ 81। কিন্তু নিৰ্গুণ ভক্তি এবিধ, কেৱল মাত্ৰ শৰণ, আশ্ৰয়। এই কথাটো ইয়াত দেখুৱাই থৈ গৈছে যে আমি প্ৰত্যেকেই এদিনাখন টান পাই ৰাম বুলিছোঁ। মনত ৰাখিব, টান নোপোৱাকৈ কোনেও ৰাম নুবোলে। প্ৰথম স্কন্ধ ভাগৱতৰ কুন্তীৰ স্তুতিত সেইকাৰণে কথাখিনি দেখুৱাই থৈ গ'ল। কুন্তীয়ে কৈছে, মই কষ্ট পাই আছিলোঁ, কষ্ট পাই তোমাক বিচাৰিছিলোঁ, তুমি মোৰ কাষলৈ আহি আছিলা। এতিয়া মোৰ ৰজা যুধিষ্ঠিৰ ৰজা হ'ল, গতিকে তুমি যাবলৈ বিচাৰিছা। চাব, প্ৰথম স্কন্ধ ভাগৱতত দেখুৱাই থৈ গ'ল। টান নোপোৱাকৈ আমি ৰাম নুবোলোঁ আৰু কিবা এটা আশা নকৰি আমি ঈশ্বৰৰ ওচৰলৈ নাহোঁ। প্ৰত্যেকে আমি ঈশ্বৰৰ ওচৰলৈ আহোঁ কিবা এটা আশা কৰি, আৰ্ত ভকত। সেইকাৰণে কৈছে, আহা, তুমি আঁতৰত পৰি আহা, তুমি কামনা কৰি আহা, মোৰ ওচৰলৈ আহিছা, ভাল কথা। কিন্তু তুমি তাতেই নাথাকিবা, তুমি জিজ্ঞাসাটো কৰিব লাগিব। সেইকাৰণে জিজ্ঞাসাটো ভাগৱতত জিজ্ঞাসাটো দেখুৱাইছে। জিজ্ঞাসাটো কৰিব লাগিব। ব্ৰহ্মাই জিজ্ঞাসা কৰিছে, উদ্ধৱে জিজ্ঞাসা কৰিছে, অৰ্জুনে জিজ্ঞাসা কৰিছে, পৰীক্ষিতে জিজ্ঞাসা কৰিছে। জিজ্ঞাসা কৰিলেই কি হৈ যায় চাওক। আকৌ ভাগৱতে 4 প্ৰকাৰ ভক্তি দেখুৱাই দিলে। কি দেখুৱাইলে? প্ৰাকৃত। প্ৰাকৃত ভকত মানে কি? যিজনে কেৱল মাত্ৰ দেৱতা, প্ৰতিমাত দেৱতা জ্ঞান কৰে। তাৰমানে মণিকূটতহে ভগৱন্ত আছে, এই কাষে পাজে যে ভকত আছে নেদেখোঁ। আমি প্ৰথম দিনাখন আহোঁতে মণিকূটলৈ চাই সেৱাটো ধৰি আহিছিলোঁ, কাষৰ পাছত ভকতৰ দেখা নাই।
কিন্তু ভাগ্য ভাল মোৰ জিজ্ঞাসাটো থকাৰ কাৰণে ভাগৱত মেলি চালোঁ মেলি চোৱাৰ লগে লগে ভকতৰ দ্বিতীয়টো ষ্টেজ কি মধ্যম ভাগৱত ভকত তেওঁ উপাধি পালে ভাগৱত নাম কি মধ্যম ভাগৱত কাৰণ ভাগৱতখন মেলি চোৱাৰ কাৰণে তেতিয়া কি দেখিলে জানে তেতিয়া তেওঁ বুজি পালে যে মধ্যম ভাগৱত হোৱাৰ লগে লগে ভকতৰ প্ৰতিমা মূৰত দুই অধিষ্ঠান মণিকূট ভগৱন্ত আছে আৰু 3 বস্ত্ৰধাৰী ভকততো ভগৱান আছে সেইকাৰণে 3 বস্ত্ৰধাৰী ভকতক দেখিলে পৰি পৰি সেৱা কৰোঁ ভিক্ষা এজন আহিলে গালি পাৰি খেদি দিওঁ তাৰপাছত জিজ্ঞাসাটো নিবাৰণ নহয় কাৰণ গতিয়ে জীৱন স্থবিৰেই মৃত্যু যিজন গতি কৰি গৈ আছে গৈ থাকোঁতে তাৰ তৃতীয় ষ্টেজটো পালে তৃতীয় ষ্টেজটো কি তৃতীয় ষ্টেজটো হৈছে কি যে উত্তম ভাগৱত পোৱাৰ লগে লগে তেওঁ কি হ'ল জানে বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণুবুদ্ধিভাৱে সৰ্বদেৱে মান্য কৰে মানুহেই দেৱ মানুহ বিনে নাই কেৱ কৰিব যদি খুজিছা তুমি মানুহক সেৱা কৰা মানুহক পূজা কৰা সমস্ত মানুহতে ভগৱান আছে তৃতীয় স্তৰটো তাৰপাছত তেওঁ স্থবিৰ নহয় গৈ আছে গৈ থকাৰ কাৰণে চতুৰ্থটো স্তৰ তেওঁ কি উত্তম ভাগৱত তেতিয়া উত্তম ভাগৱত যেতিয়া হ'ল তেওঁ কি দেখিলে জানিছেনে তেতিয়া গুৰুজনে কৈ থাকিছে নহয় কেৱল মানুহতে ভগৱান নহয় কুকুৰৰ চিগাল গদৰভুৰু আত্মাৰাম গতিকে তেওঁ দেখিলে কি দেখিলে যত দেখা চৰাচৰ হৰে মই নিৰন্তৰ কিন্তু কেৱল মাত্ৰ গাই থাকিলে শুনি থাকিলে কি হ'ব জানে আমি গাইছোঁ নহয় ই স্বৰূপে হবকতে বৈঠ জয়চন গগন ব্যাপী যত জীৱ জংগম কীট পতংগব অগণগ জগতেৰি কায়া এইবুলি গাইছোঁ তথাপিতো কি কৰি আছোঁ বাৰু হবকহু মাৰি পুৰতহি উদৰ হৈ আছোঁ হয়নে বাৰু গতিকে সেইকাৰণে আমি কি কৰিব লাগিব এই চতুৰ্থটো ষ্টেজ পাবলৈ হ'লে আমি গৈ আমি পাবগৈ লাগিব কি যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ হৰিক পৃথক নোহে কেহোঁ তেতিয়া আমাৰ মনলৈ কি ভাৱনাটো আহিব আমালৈ ভাৱনা আহিব যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু হেন মানি হিংসা এৰি কৰা উপকাৰ বাপ বাকীখিনি আমি আপোনাক এৰিলোঁ কৃষ্ণ